ছাত্ৰ ছাত্ৰীসকল আজি আমি ধ্যানচন্দ লেসন 2 এক্টিভিটি নাম্বাৰ 12 আলোচনা কৰিম কি কৈছে সোৱা ডু ইউ ৰিকগনাইজ দ্য মেন ইন দিস পিকচাৰ এই পিকচাৰখনত থকা মানুহজন তোমালোকে চিনি পাইছানে হি ইজ গিৰীশ শৰ্মা তেওঁ হৈছে গিৰীশ শৰ্মা এ চেম্পিয়ন পাৰা বেডমিণ্টন প্লেয়াৰ তেওঁ এজন পাৰা বেডমিণ্টন খেলৰ চেম্পিয়ন হয় ফাইণ্ড আউট মোৰ এবাউট গিৰীশ শৰ্মা এণ্ড কমপ্লিট দ্য ইনফৰমেশ্যন অন হিম ফৰ ইউৰ ক্লাছ নোটিছ বোৰ্ড আৰু তেওঁৰ বিষয়ে আৰু অধিক জানিবলৈ চেষ্টা কৰা আৰু এই ইনফৰমেশ্যনবিলাক ফিল আপ কৰা যিবিলাক ব্লেংকছ আছে এতিয়া ইয়াত বাৰু লিখা আছে কিন্তু তোমালোকৰ টেক্সটত এনেকৈ খালী আছে সেইবিলাক পুৰাবলৈ কৈছে এতিয়া গিৰীশ শৰ্মা কোন আমি জানিলোঁ আহা নেম গিৰীশ শৰ্মা বাৰ্থ ৰাজকোট ৰাজস্থান তেওঁ ৰাজস্থানৰ ৰাজকোটত জন্ম হৈছিল মেজৰ এচিভমেণ্ট তেওঁৰ মুখ্য সফলতা কি আছিল গোল্ড মেডেল ইন পাৰালিম্পিক তেওঁ পাৰালিম্পিক খেলত গোল্ড মেডেল লাভ কৰিছিল এছিয়া কাপ ফৰ ডিফাৰেণ্টলি এবল পিপল গোল্ড মেডেল ইন পাৰালিম্পিক এছিয়া কাপ ফৰ ডিফাৰেণ্টলি এবল পিপল তেওঁ এজন বিশেষভাৱে সক্ষম ব্যক্তি হয় আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে যিবিলাক খেল অনুষ্ঠিত কৰা হয় তাৰ পাৰালিম্পিক এছিয়া কাপত তেওঁ কি লাভ কৰিছিলে গোল্ড মেডেল লাভ কৰিছিলে চাইল্ডহুড তেওঁৰ শৈশৱকাল গিৰীশ শৰ্মা লষ্ট এ লেগ এট দ্য এজ অফ 2 ইন এ ট্ৰেইন এক্সিডেণ্ট তেওঁ এটা ট্ৰেইন এক্সিডেণ্টত যেতিয়া তেওঁ বয়স 2 বছৰ আছিলে তেতিয়া তেওঁ এটা ভৰি হেৰুৱাইছিলে তেওঁ জীৱনটো আৰম্ভণিতেই এটা ডাঙৰ দুৰ্ঘটনাৰে আৰম্ভ হৈছিল যেতিয়া তেওঁ বয়স 2 বছৰ আছিল তেওঁ এটা ভৰি ট্ৰেইন এক্সিডেণ্টত হেৰুৱাইছিলে এডুকেশ্যন তেওঁ শিক্ষা লাভ কৰিছিলে বিশেষকৈ ইয়াত বেডমিণ্টনৰ শিক্ষাটোৰ কথাই কৈছোঁ ট্ৰেইনড এট দ্য সৈয়দ মোদী বেডমিণ্টন একাডেমি ইন থানেত থকা সৈয়দ মোদী যিখন বেডমিণ্টনৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে তাত তেওঁ বেডমিণ্টন খেল শিকিছিলে আদাৰ মেডেলছ ওন তেওঁ আৰু আন কি মেডেল জিকিছিলে 2 গোল্ড মেডেল ইন দ্য নেশ্যনেল চেম্পিয়নশ্বিপ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত তেওঁ কি 2টা গোল্ড মেডেল জিকিছিলে এণ্ড 2 চিলভাৰ মেডেল ইন থাইলেণ্ড আৰু থাইলেণ্ডত তেওঁ 2টা ৰূপৰ পদক জয় কৰিছিলে এতিয়া আহোঁ এক্টিভিটি নাম্বাৰ 13ত আমাক এটা এক্টিভিটি কৰিবলৈ দিয়া আছে হুইচ স্পৰ্ট ডু ইউ লাইক দ্য মোষ্ট হিয়াৰ আৰ চাম চেণ্টেন্সেছ অন শচীন তেণ্ডুলকাৰ দ্য ৱৰ্ল্ড ফেমাছ ক্ৰিকেটাৰ ইয়াত তুমি বাৰু কোনটো খেল আটাইতকৈ বেছি ভাল পোৱা আৰু ইয়াত পৃথিৱীৰ বিখ্যাত ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ বিষয়ে কেইটামান ইনফৰমেশ্যন তোমালোকক দিয়া আছে শচীন তেণ্ডুলকাৰ ইণ্ডিয়া ক্ৰিকেট ভাৰত ৰত্ন বেটছমেন মেগনিফিকেণ্ট চাৰ্কুলটোৰ ভিতৰত দিয়া আছে শচীন তেণ্ডুলকাৰৰ নাম আৰু চাৰিওফালে কেইটামান হিণ্ট দিয়া আছে আমি এই হিণ্ট কেইটা লৈ সেন্টেন্স বনাব লাগিব ইয়াত দিয়া আছে তোমালোকৰ কাৰণে কৰি থোৱা আছে নম্বৰ এ মাই ফেভৰেট প্লেয়াৰ ইজ শচীন তেণ্ডুলকাৰ মাই ফেভৰেট প্লেয়াৰ ইজ শচীন তেণ্ডুলকাৰ মোৰ প্ৰিয় খেলুৱৈজন হৈছে শচীন তেণ্ডুলকাৰ হি প্লেইজ ক্ৰিকেট তেওঁ ক্ৰিকেট খেলে হি প্লেইড ফৰ দ্য ইণ্ডিয়ান ক্ৰিকেট টীম তেওঁ ভাৰতৰ বাবে ক্ৰিকেট খেলিছিল পাষ্ট টেন্সত আছে এইটো কিন্তু প্ৰেজেণ্ট টেন্সত আছে তেওঁ খেলুৱৈ ক্ৰিকেট খেলে এতিয়াও খেলে কিন্তু তেওঁ ভাৰতৰ ইয়াত আকৌ পাষ্ট টেন্সত আছে কাৰণ তেওঁ ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ৰিটায়াৰমেণ্ট ল'লে তেওঁ ভাৰতীয় ক্ৰিকেট টীমৰ পৰা ৰিটায়াৰমেণ্ট ল'লে তেওঁ আৰু ভাৰতীয় ক্ৰিকেট টীমৰ হৈ ক্ৰিকেট বৰ্তমান নেখেলে সেইকাৰণে এইটো আছে পাষ্ট টেন্সত কিন্তু এইটো তেওঁ ইভাগে যেতিয়া তেতিয়া ক্ৰিকেট খেলিব পাৰে হয় নহয় হি প্লেইজ ক্ৰিকেট সেইকাৰণে এইটো প্ৰেজেণ্ট টেন্সত আছে হি প্লেইড ফৰ দ্য ইণ্ডিয়ান ক্ৰিকেট টীম তেওঁ ভাৰতৰ ক্ৰিকেট টীমটোৰ কাৰণে ক্ৰিকেট খেলিছিল হি ইজ এ মেগনিফিকেণ্ট বেটছমেন মেগনিফিকেণ্ট ৱৰ্ডটোৰ মিনিং হৈছে এট্ৰেক্টিভ ধৰা যাক আমি প্ৰভাৱশালী ইম্পৰ্টেণ্ট এনেকুৱা মেগনিফিকেণ্ট বেটছমেন তেওঁ এজন বৰ ভাল বেটছমেন
He was awarded the Bharat Ratna by the Indian government. তেওঁ ভাৰত চৰকাৰৰ দ্বাৰা ভাৰত ৰত্ন বঁটাৰে তেওঁ বিভূষিত তেওঁক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল এতিয়া আমাকো দিয়া আছে এক্টিভিটি ইয়াতো এই এক্টিভিটিটো কৰা আছে নাও ৰাইট দ্য নেম অফ ইউৰ ফেভৰেট প্লেয়াৰ ইন দ্য সাৰ্কুল এজ শোন ইয়াত দিয়াৰ দৰে ইয়াতো তোমালোকৰ লিখিব কৈছে ফেভৰেট প্লেয়াৰজনৰ নাম বা এনেকৈ আমি বহীত পাতিও লিখিব পাৰোঁ দেন ৰাইট 5 ৱৰ্ড ৰিলেটেড দ্য পাৰ্চন সেই খেলুৱৈজনৰ ওপৰত 5টা ৱৰ্ড এনেকৈ লিখিব কৈছে চাৰিওফালে 5টা ৱৰ্ড লিখিব কৈছে টেল দ্য ক্লাছ এ ফিউ চেণ্টেন্সেছ এবাউট দ্য পাৰ্চন ইউজিং দ্য ৱৰ্ড ইউ হেভ ৰিটেন এই ৱৰ্ডকেইটা যিকেইটা এই চাৰ্কুলটো চাৰিওফালে লিখিলোঁ এই ৱৰ্ডকেইটা ইউজ কৰি আমি 5টা চেণ্টেন্স বনাব লাগিব আৰু তোমাৰ ক্লাছটোৰ লগত শুনাব লাগিব ইউ কেন ৰাইট your sentences in the space below before sharing them with the class টোৰ লগত শ্বেয়াৰ কৰাৰ আগতে ইয়াত তোমালোকে লিখিব পাৰা 5টা সেন্টেন্স ইয়াত 5টা সেন্টেন্স চোৱা এনেকৈ ইয়াৰ এইকেইটা অলপতে লিখিব পাৰা আৰু ইয়াত মই হিমা দাস দি থৈছোঁ তোমালোকে হিমা দাসৰ উপৰি আন বহুত প্লেয়াৰৰ নাম আছে শিৱ থাপা আছে মেৰী কম আছে তেনেকৈ বিৰাট কোহলি ইয়াত শচীন তেণ্ডুলকাৰ আছে বিৰাট কোহলি মহেন্দ্ৰ সিং ধোনী এনেকুৱা বিভিন্ন ধৰণৰ প্লেয়াৰৰ নাম দিব পাৰা বাইচুং ভুটিয়াৰ কথা দিব পাৰা চাইনা নেহৱালৰ কথা দিব পাৰা ছানিয়া মিৰ্জাৰ কথা দিব পাৰা বহুত খেলুৱৈ আছে ইয়াত শচীন তেণ্ডুলকাৰ বিষয়ে কৰা আছে আৰু ইয়াত মই হিমা দাসৰ বিষয়ে কৰি দেখাইছোঁ তোমালোকে আন প্লেয়াৰ লৈ নিজে কৰি চাবা মাই ফেভৰেট প্লেয়াৰ ইজ হিমা দাস মোৰ প্ৰিয় খেলুৱৈ হৈছে হিমা দাস হিমা দাস ইজ এন ইণ্ডিয়ান স্প্ৰিণ্ট ৰানাৰ তেওঁ ইণ্ডিয়াৰ এজন স্প্ৰিণ্ট ৰানাৰ হয় স্প্ৰিণ্ট ৰানাৰ হৈছে সেইসকল দৌৰবিদক স্প্ৰিণ্ট ৰানাৰ বুলি কয় যিসকলে কম দূৰত্বৰ এটা দূৰত্ব এটা দিয়া থাকে আৰু খুব বেগেৰে গৈ সেই দূৰত্বটো পূৰা কৰিব লাগে বহুত বেছি দূৰ তেওঁলোকক দৌৰিবলৈ দিয়া নহয় ধৰা স্প্ৰিণ্ট ৰানৰ ক্ষেত্ৰত 400 মিটাৰ বা 200 মিটাৰ দিয়া থাকিব খুব বেগেৰে গৈ সেই মানে লক্ষ্যস্থান পাবগৈ লাগিব she is also known as ধিং এক্সপ্ৰেছ তেওঁক ধিং এক্সপ্ৰেছ বুলিও জনা যায় কাৰণ তেওঁ ধিঙত জন্ম নগাঁৱৰ ধিঙত আমি জানো সকলোৱে সেইকাৰণে তেওঁক ধিং এক্সপ্ৰেছ বুলি কোৱা হয় she is the first Indian sprint runner to win gold medal at an international track under 20 তেওঁ 20 বছৰ তলৰ যি আছিলে ইণ্টাৰনেশ্যনেল ট্ৰেক আছিলে 20 বছৰ তলত তেওঁ সেই কি কৰিছিলে প্ৰথম ভাৰতীয় যি গোল্ড মেডেল জয় কৰিছিলে she was awarded the Arjuna award by the Indian government তেওঁ ভাৰত চৰকাৰৰ দ্বাৰা কি বঁটা লাভ কৰিছিলে অৰ্জুন বঁটা লাভ কৰিছিলে অৰ্জুন বঁটাৰ বিষয়ে তোমালোকে জানা যে যিসকলে খেলৰ ক্ষেত্ৰত বিশেষভাৱে পাৰদৰ্শিতা দেখুৱায় তেওঁলোকক অৰ্জুন বঁটা দিয়া হয় আমাৰ আৰু এজন দৌৰবিদে অৰ্জুন বঁটা লাভ কৰিছিলে সেইজনৰ নামটো মনলৈ আহিছেনে বাৰু ভোগেশ্বৰ বৰুৱাই লাভ কৰিছিলে অৰ্জুন বঁটা এতিয়া আছে এক্টিভিটি নাম্বাৰ 14 আৰু ইয়াত দিয়া আছে কুইজ টাইম অৰ্থাৎ এইটো এটা এক্টিভিটি হয় যিটো আমি ক্লাছত কৰিবলগীয়া এটা এক্টিভিটি এখন সৰুকৈ আমি ক্লাছৰ ভিতৰতে এখন কুইজ কম্পিটিশ্যন পতাৰ কথা ইয়াত কৈছে আৰু ইয়াত ৰুলবিলাক দিয়া আছে আৰু কেনেকৈ এ গ্ৰুপ বি গ্ৰুপত আমি ভগাব লাগিব টিচাৰ উইল কিপ দ্য স্ক'ৰ অন দ্য বৰ্ড ব্লেকবোৰ্ডত স্ক'ৰবিলাক লিখিব লাগিব দেন 1 আৰু যি কাৰেক্ট আনচাৰৰ কাৰণে দেয়াৰ উইল বি 1 মাৰ্ক ফৰ ইচ কাৰেক্ট আনচাৰ এটা কাৰেক্ট আনচাৰৰ কাৰণে মাৰ্ক থাকিব আৰু 1 মাৰ্ক দিব পাৰি বা আমি নম্বৰ 5 দিব পাৰি কাৰেক্ট আনচাৰৰ কাৰণে 10 দিব পাৰি এনেকৈ এটা মাৰ্ক ঠিক কৰি দিব পাৰি আৰু গ্ৰুপ ৱাইজত ভগাই ক্লাছটোক এই খেলটো খেলাব লাগিব আৰু যিটো উইনাৰ হ'ব হাইয়েষ্ট গ্ৰুপ যি লাভ কৰিব স্ক'ৰ কৰিব তেওঁলোক উইনাৰ হ'ব সেইখিনি ৰুল দিয়া আছে আৰু ইয়াত 12 কুৱেশ্যন দিয়া আছে আৰু সেই কুৱেশ্যন আনচাৰখিনি আমি জানি লওঁ আহা ফাৰ্ষ্ট কুৱেশ্যন When and where was Dhyan Chand born? Dhyan Chand কেতিয়া আৰু ক'ত জন্ম হৈছিল? Dhyan Chand was born in August 1905 in Allahabad. Dhyan Chand 1905 চনত আগষ্ট মাহত এলাহাবাদত জন্ম হৈছিল।
When did the turning point of his life come? The turning point of his life came when he joined the British Indian Army. তেওঁ জীৱনলৈ টাৰ্ণিং পইণ্ট কেতিয়া আহিছিলে? ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত জইন কৰাৰ পাছত আহিছিলে। At what time of the day did he prefer to do his practice session? কোনটো সময়ত দিনৰ কোনটো সময়ত তেওঁ প্ৰেক্টিছ কৰিবলৈ ভাল পাইছিল? He preferred to do his practice session at the rising of the moon. তেওঁ যেতিয়া জুন ওলাইছিলে তেতিয়া প্ৰেক্টিছ কৰিবলৈ ভাল পাইছিলে। What was his name before he was called Dhyan Chand? Dhyan Chand বুলি কোৱাৰ আগত তেওঁৰ নাম কি আছিল? Dhyan Singh was his name before he was called Dhyan Chand. তেওঁ ধ্যান চান্দ বুলি জনাজাত হোৱাৰ আগতে তেওঁৰ নাম আছিল ধ্যান সিং। Where did the Indian hockey team win the first gold medal for India? ক'ত ইণ্ডিয়ান হকী টিমে প্ৰথম ইণ্ডিয়াৰ বাবে গোল্ড মেডেল জয় কৰিছিল? ইন আমষ্টাৰডাম। আমষ্টাৰডামত জয় কৰিছিল। Where were the 1932 Olympic held? 1932 অলিম্পিক ক'ত হৈছিল? ইন লছ এঞ্জেল। Who led the Indian team to win the gold medal in Berlin? বাৰ্লিনত গোল্ড মেডেল জিকোতে কোনে ইণ্ডিয়ান টিমটোক লিড কৰিছিল? ধ্যান চান্দ। What are the nicknames given to ধ্যান চান্দ? ধ্যান চান্দক আৰু কি উপৰুৱা নামেৰে মাতিছিল? The Wizard and the Magician of Hockey. How many goals did he score during his sporting career? তেওঁ খেলুৱৈ জীৱনত কিমান গ'ল কৰিছিলে? 570 goals. What is the name of Dhyan Chand's autobiography? ধ্যান চান্দৰ আত্মজীৱনীখনৰ নাম কি? Answer Goal. Who honored him with the Padma Bhushan in 1956? 1956 তেওঁক কোনে পদ্মভূষণ দিছিলে? The Indian government. Whose birthday is celebrated as National Sport Day? কাৰ জন্মদিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? ধ্যান চান্দ's birthday. Okay students, for today only this much. Meet you soon in next class. Bye bye.